আপোনালোকৰ সংগঠনৰ হিচাপে সচিব মূল সচিব শৃংখল চলিহাৰৰ ইতিমধ্যে দিছপুৰ থানাত গোচৰ ৰুজু হৈছে। বিভিন্ন ইতিমধ্যে আলফায়ো গোচৰ উঠাই ল'বৰ কাৰণে ভাবুকি পালন কৰিছে, বিবৃতি প্ৰকাশ কৰিছে। আপোনালোকৰ ভূমিকা কেনে হ'ব? এটা কথা চাব, অতি দুৰ্ভাগ্যজনক কথা যে এইখন অসমত খিলঞ্জীয়া মানুহৰ অস্তিত্ব নাইকিয়া কৰিব বিচাৰিছে এইখন চৰকাৰে। যে অসমত বেংগলী ফেডাৰেশ্যন, বেংগল টাইগাৰ কিয় প্ৰয়োজন আপুনি কওকচোন? অসমত বেংগল ফেডাৰেশ্যন, ভোজপুৰী সন্থা কিয় লাগে? অসমত জাতীয় সংগঠনৰ অভাৱ হৈছে নেকি? বীৰ লাচিত সেনা অসমীয়া খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থত আগতেও কাম কৰিছিল, আজিও কৰিব। অনাদি অনন্ত কালৰ বাবে এই অসম ভূমিত খিলঞ্জীয়া ৰাইজৰ অস্তিত্ব বিপন্ন কৰিব বিচৰা এই অপশক্তিৰ বিৰুদ্ধে বীৰ লাচিত সেনাই যুঁজি যাব। বীৰ লাচিত সেনাৰ প্ৰতিজন সৈনিকে কিন্তু জেল যাবলৈ ভয় নকৰে। আজি শিৱসাগৰৰ ঘটনাটোৰ ক্ষেত্ৰত চৰকাৰে কিয় নিমাত হৈ আছে? আজি শিৱসাগৰত এজন খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ কৰিলে অনা অসমীয়াই, এই ক্ষেত্ৰত চৰকাৰে তেওঁলোকক এৰেষ্ট কৰি জেল কাৰাগাৰলৈ পঠাব লাগিছিল, কিন্তু পঠিয়াবশ্যে কাক? ষড়যন্ত্ৰ হৈছে কাৰ ওপৰত? বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাৰ ওপৰত। গতিকে আমি এটা কথা এই চৰকাৰখনক প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ যে শৃংখল চলিহা অকলে নহয়, শৃংখল চলিহাৰ লগত হাজাৰ হাজাৰ অসমৰ বীৰ লাচিত সেনাৰ সৈনিক আছে। প্ৰয়োজন সাপেক্ষে অসমৰ প্ৰতিখন গাঁৱৰ পৰা, প্ৰতিখন জিলাৰ পৰা বীৰ লাচিত সেনাৰ সৈনিকে জেল যাত্ৰা কৰিবলৈ আৰম্ভ কৰিব। চৰকাৰ আৰু প্ৰশাসন সাজু থাকক প্ৰতিজন খিলঞ্জীয়া ভূমিপুত্ৰক তেওঁলোকে জেলত ভৰাবৰ বাবে। বিজেপি চৰকাৰৰ দিনত কৈছিল যে তেওঁলোকে খিলঞ্জীয়াক সুৰক্ষা দিব, জাতি মাটি ভেটিৰ কথা কৈছে, বিশ্বাসৰ কথা কৈছে। তেনে সময়ত একমাত্ৰ ভোট বেংকত চলা অনা অসমীয়াক তেওঁলোকে অগ্ৰাধিকাৰ দিব কৈছিল। এইটো এতিয়া জল পটপট হৈ পৰিছে যে এইখন চৰকাৰে জাতি মাটি ভেটিৰ কথা কৈ তেওঁলোকে শাসনৰ গাদীত আহিছিল আৰু অসমৰ ৰাইজে হিল্লোল ভাঙি তেওঁলোকক শাসনৰ গাদীত বহাইছিল। কিয়? ভাবিছিল যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত যে অসমে এটা উন্নতিৰ জখলাত বগাব, অসমৰ ৰাইজে নিৰাপত্তা পাবৰ, খিলঞ্জীয়া সুৰক্ষিত হ'ব। তেওঁ যিহেতু জাতীয় সংগঠনৰ পৰা গৈ তেওঁ অসমৰ মুখ্যমন্ত্ৰী আসনত বহিছিল। তাৰ পৰৱৰ্তী পৰ্যায়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চক্ৰান্ত কৰি মুখ্যমন্ত্ৰী আসনত বহিছিল। যিয়ে নহওক তেওঁ এজন ছাত্ৰ সন্থাৰ প্ৰাক্তন কৰ্মী আছিল বা জাতীয় জীৱনৰ লগত জড়িত এজন ব্যক্তি। গতিকে জাতীয় জীৱনৰ লগত জড়িত এজন ব্যক্তিয়ে কেতিয়াও খিলঞ্জীয়া ৰাইজৰ ওপৰত হোৱা আক্ৰমণ দেখিও মনে মনে থকাটো কিন্তু তেওঁ এজন স্বাৰ্থলোভী, গাদীলোভী বুলি আমি প্ৰমাণ কৰিবলৈ তেওঁ বাধ্য হৈছে। এই কাৰণে আমি বীৰ লাচিত সেনা অসমে ধিক্কাৰ জনাইছোঁ। এনেকুৱা ধৰণৰ ষড়যন্ত্ৰমূলকভাৱে, আক্ৰোশমূলকভাৱে যদি বীৰ লাচিত সেনা অসমৰ সৈনিকৰ ওপৰত তেওঁলোকে চক্ৰান্ত কৰি তেওঁলোকে যদি আইনৰ মেৰপেচত ভৰাই তেওঁলোকে জেল হাজতলৈ প্ৰেৰণ কৰিব বিচাৰিছে, তেনেহ'লে শৃংখল চলিহা অকলশৰীয়া নহয়। শৃংখল চলিহাৰ লগত বীৰ লাচিত সেনা অসম আছে, বীৰ লাচিত সেনা অসমৰ প্ৰতিজন সৈনিক আছে। আমিও জেল যাত্ৰা যাবলৈ সাজু আছোঁ। আজি বীৰ লাচিত সেনাৰ সপক্ষে, বিশেষকৈ শৃংখল চলিহাৰ সপক্ষে আজি আলফা স্বাধীনৰ কালৰ পৰা বিবৃতি প্ৰকাশ কৰিছে। এই ক্ষেত্ৰত আলফা স্বাধীনৰ লগত আপোনালোকৰ যোগসূত্ৰ আছে? নহয়, আলফা স্বাধীনৰ লগত হওক বা অন্য অসমীয়া জাতিক ভাল পোৱা, কোনে সপক্ষে কৈছে কোনে বিপক্ষে কৈছে এইটো আমাৰ লক্ষণীয় কথা নহয়। অসমীয়া জাতিক ভাল পোৱা, অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলক সুৰক্ষা দিয়াৰ স্বাৰ্থত যিকোনো ব্যক্তিয়ে মাত মাতিবলৈ কিন্তু আগবাঢ়ি আহিছে। আপোনালোকে দেখিব আজি ৰাজপথৰ আন্দোলন শেষ কৰি পেলালে। গণতান্ত্ৰিক এখন দেশত বিৰোধী শক্তি নিষেধ কৰি পেলালে যে যিবোৰ পূৰ্বতে প্ৰতিবাদ হৈছিল, ৰাজপথৰ সংগ্ৰাম হৈছিল, আজি কিন্তু এই ৰাজপথৰ সংগ্ৰাম নোহোৱা হ'ল। কিয়? ক'ত বুজাবুজি হৈছে? এই কথাবিলাক ক'বলৈ যাওঁতে কিন্তু বীৰ লাচিত সেনা অসম নামৰ আপোচবিহীন সত্তাটোক তেওঁলোকে মষিমূৰ কৰিবৰ বাবে তেওঁলোকে চক্ৰান্ত কৰি গৈছে। কিন্তু বীৰ লাচিত সেনা অসম অদম্য অজয় হৈ আগবাঢ়ি যাব। বীৰ লাচিত সেনা অসমে কোনো দিন কাৰো ওচৰত আঁঠু লৈ জীয়াই থকাৰ পৰিকল্পনা কেতিয়াও কৰা নাই। বীৰ লাচিত সেনা অসমৰ প্ৰতিজন খিলঞ্জীয়া ব্যক্তিয়ে যাতে মূৰ তুলি অসমত বসবাস কৰিব পাৰে, অনাদি অনন্ত কালৰ বাবে এই খিলঞ্জীয়া প্ৰভুত্ব থকা অসম ভূমি হৈ থাকে, তাৰ বাবে বীৰ লাচিত সেনাই কাম কৰি যাব। প্ৰয়োজন সাপেক্ষে মই আকৌ কৈছোঁ, আমিও যদি জেললৈ যাব লাগে আমিও সাজু আছোঁ, কেৱল মাত্ৰ শৃংখল চলি আহে। বীৰ লাচিত সেনা অসমৰ শৌৰ্য বীৰ্য সাহসৰ প্ৰতীক,
মহাবীৰ লাচিত বৰফুকনৰ নামত প্ৰতিষ্ঠা হোৱা এক আপোচবিহীন জাতীয় সংগঠন। এই সংগঠনটোক সুপৰিকল্পিত ৰূপত সুসংগঠিতভাৱে আগবঢ়াই নিয়াৰ স্বাৰ্থত কেন্দ্ৰীয় সমিতিয়ে আমাক দায়িত্ব অৰ্পণ কৰিছে। আমি আজি জিলাৰ পৰ্যবেক্ষক হিচাপে মৰিগাঁও লৈ আহিছোঁ। আজি আৱৰ্ত ভৱনত আমি এই আমাৰ সৈনিকসকলৰ লগত আমি আলোচনাত মিলিত হৈছোঁ। আগন্তুক দিনত আমাৰ 23, 24, 25 তাৰিখে গোলাঘাটত আমাৰ কৰ্মী সভা আছে, কাৰ্যনিৰ্বাহক আছে। তাৰ ওপৰত জিলাসমূহৰ সমস্যাসমূহ আমি বুজ লৈছোঁ আৰু আগন্তুক দিনত এটা আপোচবিহীন শক্তি হিচাপে বীৰ লাচিত থানা অসমত যাতে প্ৰতিজন গাঁৱৰ ভূঞে অসম চহৰে নগৰে যাতে বীৰ লাচিত থানাৰ যি লক্ষ্য উদ্দেশ্য আমি প্ৰসাৰ আৰু প্ৰচাৰ কৰাৰ ক্ষেত্ৰত যাতে আগবাঢ়ি যাব পাৰোঁ, তাৰ পৰিকল্পনা লৈ আজি আমি ইয়াতে উপস্থিত হৈছোঁ।